Welcome to my Digital Educar YouTube channel. ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত 6595 খন LP স্কুলত প্ৰধান শিক্ষক পদৰ সৃষ্টি। 150তকৈ অধিক ছাত্ৰ ছাত্ৰী থকা 2617 খন আৰু 150 to 100 অৰ্থাৎ 100 to 150 ছাত্ৰ ছাত্ৰী থকা 3978 টোটেল 6595 খন LP স্কুললৈ জ্যেষ্ঠ সহকাৰী শিক্ষকজনক প্ৰধান শিক্ষক পদলৈ উন্নতি কৰাৰ কাৰণে অফিচিয়েল নটিফিকেশ্যন। ইয়াতে জিলাভিত্তিক বিদ্যালয়ৰ সংখ্যাসমূহ প্ৰকাশ পাইছে। ইয়াৰ বাবে সংশ্লিষ্ট জিলাৰ বিদ্যালয়সমূহৰ পৰা এইখন ফৰ্মেটৰ মতে অহা 7 ছেপ্টেম্বৰৰ ভিতৰত সবিশেষ তথ্য দিয়াৰ বাবে নিৰ্দেশনা প্ৰকাশ পাইছে। ইয়াতে চাওক, নেম অফ ব্লক, নেম অফ LP স্কুল, নেম অফ এক্সিষ্টিং ষ্টাফ, ৰেগুলাৰ, কণ্ট্ৰাকচুৱেল, ষ্টেট পোল, অৰিজিনেল ডেট অফ জইনিং, নেম অফ IC headmaster of the school, proposed name of the senior most assistant teacher for upgradation to the post of headmaster. যদিও বিভাগৰ ফালৰ পৰা 100তকৈ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিছে, যিহেতু সকলো বিদ্যালয়তে এজন এছিষ্টেণ্ট টিচাৰে ইনচাৰ্জ হেডমাষ্টাৰ হিচাপে অতদিনে কাম কাজ চলাই আছিলে আৰু 100ৰ তলৰ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত চলাই থকা প্ৰধান শিক্ষকৰ পদসমূহত 100ৰ ওপৰত থকা বিদ্যালয়সমূহৰ কাম কাজতকৈ কোনো গুণে কম নহয়। গতিকে বিভাগৰ ফালৰ পৰা এই ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত বেছ কৰি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব নালাগে। সকলো বিদ্যালয়তে এখনকৈ প্ৰধান শিক্ষকৰ পদ দিব লাগে। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাবাতিৰ বাবে যিসকলে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।